নমস্কাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক মই দীপশিখাই সকলোকে স্বাগতম জনাইছো। এতিয়া আমি কাজিৰঙাৰ মাজত আছো। এ দেখিছে পৰহি আমি গৈছিলো ডিব্ৰুগড়লৈ। ডিব্ৰুগড়ৰ পৰা গলো ধেমাজিৰ পৰা আহি পেলাই কালি ৰাতি পালো 2টা বজাত কলিয়াবৰ মাক থাকি পেলাই আজি ৰাতিপুৱা এতিয়া আকৌ আহি আছো ক্লাছৰ কাৰণে एक्सेस बार्सर क्लासर कारणे गतिके এটা হেক্টিক শিডিউল পাৰ কৰিছো। একদম গাছা বেয়া লাগি গৈছে। মাতটো শুনিও চাগে আপোনালোকে গম পাইছে যে গাটো বেয়া বুলি আৰু ভাগৰুৱা হৈ গৈছো। তথাপিতো সেই ভাগৰটো সঁচাকে কৈছো আগত হলে কি জানে ইমান জাৰ্নি কৰি মানে এক পাক ঘুৰিছো কালি পৰহিৰ পৰা কালিলৈকে, কিন্তু মানে আজি হয়তো নোৱাৰিলো হেতেন। কিন্তু এক্সেস বাৰ্ছত আহাৰ পিছত সেই এনাৰ্জি লেভেলটো বহুত বেছি হাই হৈ গৈছে। একোৱে মানে এনেকুৱা নালাগে যেন মই ইমান ঘুৰি ফুৰিছো। মই কি মোৰ ফেমিলিটো, মোৰ হাজবেণ্ড, মোৰ ল'ৰাটো, আমি তিনিওটা ইমান ঘুৰি ফুৰিও তথাপিতো মানে সেই ফিলটো নহয় যে সঁচাকে আমি মানে ইমান কষ্ট কৰিছো বা ইমান গৈছো। আৰু সেই কষ্টখিনি যে কৰিছো আচলতে কিয় ফিল নহয় বুলি মই কোনোবা এটা সময়ত ভাবো যে এই ফিল এইটো কাৰণে নহয় কি জানি, কাৰণ কি এটুত কাৰোবাৰ ভালৰ কাৰণে কৰি আছো ন। নিজৰ ভাল লগতে বেলেগৰ যেতিয়া ভাল হয় তেনেকুৱা কাম কৰিবলৈ সঁচাকে উৎসাহ বাঢ়ে। আৰু সেইটো কাৰণেই কি জানি আজি চাওক, আজি আমি দিনটো তেনেকে ক্লাছ কৰিম। ক্লাছ কৰি সন্ধিয়া সময়ত ঘূৰি আহি পেলাই মোৰ ঘৰত সোমাই ভাতটো খাই পেলাই গুৱাহাটীলৈ গুচি যাম। কাৰণ কাইলৈ দেওবাৰটো তেতিয়া ৰেষ্ট লৈ পেলাই সোমবাৰৰ পৰা ল'ৰাৰ স্কুলৰ কথা থাকিলে, গতিকে এই গোটেইখিনি কথা ভাবি পেলাই আমি এনেকে যেতিয়া ঘূৰি ফুৰো একদম মানে অশান্তি নালাগে। সেই আমাৰ ল'ৰাটো সি মোক কৈছিলে মা ভিডিঅ'টো কৰিলে কবা মই আজি নাহিলো বুলি, কিন্তু সকলোৱে জানেই সি মোক এৰিব নোৱাৰে বা মই হলেও তাক আজিলৈকে এৰি পোৱাই নাইকিয়া। হ'ব দিয়া। সেয়া এনেকে কৰি আছো। আৰু সঁচাকে মানে এবাৰ আৰু চবতকে মোৰ ভাল লগা কথা এটা আছিলে, ডিব্ৰুগড়ৰ ফালে মই দেউতাক লৈ গৈছিলো। মোৰ দেউতা যিহেতু আমাৰ সেইটো চাইডে কোনো মানুহ নাই যোৱাও নহয়, সেইকাৰণে দেউতা সদায় প্ৰত্যেকবাৰ গলেই ভাবি থাকে যাম। কিবা এটা হৈছে ন, প্ৰত্যেকবাৰ ভাবি থাকে যে যাম বুলি যাম, কিন্তু যোৱা নহয়, নিমিলে। আৰু আমাৰ লগত দেউতাহঁতৰো নিমিলে। আৰু ময়ো মানে ভাবো, কিন্তু আমাৰ হেক্টিক শিডিউলটো দেউতাহঁতৰ যিহেতু এটা বয়স হৈছে তেনেকে মানে ভাবি থাকো যে নিম নে নিনিম, এনেকেও হয় কেতিয়াবা। কিন্তু এইবাৰ কিন্তু দেউতাই নিজে কলে যদি তোমালোকে ধেমাজিলৈ যোৱা মোকো লৈ যাবাচোন, মই সেইটো চাইড যোৱাই নাইকিয়া। মই বোলো ঠিক আছে হ'ব, কলো যাম বুলি কলে গলো। দেউতাও ইমান ঘূৰিলে মানে অকণো ভাগৰুৱাটো নহল। কাৰণ মোৰ দেউতাক মই কোনোবাদিনাখন এনেকে আপোনালোকৰ লগত কথা পাতিলে মই দেখুৱাম, দেউতাই কয় বাৰ্ছত এক্সেস বাৰ্ছ অহাৰ পাছৰ পৰা দেউতাৰ এটা এনেকুৱা হৈ গৈছে যে এক্সেস বাৰ্ছ ললে মানে দেউতাৰ বহুত মানে ভাল ফিল কৰে। সেইদিনাখন গুৱাহাটীলৈ গৈছিলে আজি কেইদিনমান আগতে, দিনটিয়াকে গৈছিলে কিবা বিশেষ কামত। যাওঁতে মোৰ তাত সোমাই ভাত খোৱাৰ পিছতে এনেকে বিচনাত পৰোতে মই আহিব আগে আৰু মই কলো যে মই এটা বাৰ্ছ দি দিওঁ নেকি দেউতা। কৈছে বোলে যাবলৈকে হ'ল। মই বোলে দিয়ক হ'ব, মই অলপ সময়কে হলেও প্ৰতিটো পইণ্টত দি দিওঁ। কাৰণ মই জানো যে দেউতাই এক্সেস বাৰ্ছ লবলৈ খুব ভাল পায় আৰু শিকিবলৈও মানে দেউতাৰ খুব এটা আগ্ৰহ আছে, যাতে অইন নহলেও মানে দেউতা আৰু মাৰ কাৰণে হৈ থাকে। কাৰণ মোৰ মাও যিহেতু অকমান অসুখীয়া হয়, গতিকে মাৰ কাৰণেও যাতে হৈ থাকে সেই বস্তুটোৰ কাৰণে দেউতাই বিচাৰে যে মানে শিকিবলৈ এটা মন আছে, আগ্ৰহ আছে। আৰু সঁচাকে আগ্ৰহটো মানুহৰ মনৰ পৰা আহিব লাগিব এইবিলাক শিকিবৰ কাৰণে। তাতে মই বাৰ্ছটো দিলো, দিয়াৰ পাছত গুচি আহিল। আৰু তাৰপিছত কালি যেতিয়া ধেমাজিত মই গলো দেউতাই ক্লাছটো কৰিছে আৰু দেউতাও কলে যে ময়ো আজি ইয়াতে ক্লাছটো কৰো। আগ্ৰহটো দেখি মোৰো ভাল লাগিলে। আৰু চাওকচোন কিমান ভাল লগা কথা, কিবা এটা বস্তু যিটো মই কিবা নিজৰ ছোৱালীজনীয়ে ভাল কৰিছে বুলি ভাবিছে, যিটোৰ পৰা তেওঁ নিজে কিবা এটা ভাল ফিল কৰিছে, সেই বস্তুটো যেতিয়া তেওঁ নিজে শিকিম বুলি আগ্ৰহ কৰিছে, মোৰ শিকাইও ভাল লাগিছে। আৰু মানে যিটো আগ্ৰহত শিকিছে সেইটো কিমান কি কৰিব পাৰিব মই নাজানো, কাৰণ বয়সৰ কথা আছে, মানুহৰ ধৈৰ্যৰ কথা এটা আছে, কি কৰিব পাৰিব মই নাজানো। কিন্তু
সেই যে আগ্ৰহটো কৰিছে বা শিকাওঁতে যিটো ৰেছপন্স মোক দিছে সেই ৰেছপন্সটো কিজানি মই শিকোঁতে মই মোৰ মেণ্টৰকো তেনেকেই দিছিলোঁ সেনেকুৱাকৈ মানে ধুনীয়াকৈ আগ্ৰহেৰে বস্তুটো একচেপ্ট কৰিছে সেইটো চবতকৈ বেছি ভাল লগা কথা মই দেউতাকো কোনোবা আপোনালোকৰ লগত ভিডিঅ'ত দেখুৱাম দেউতাৰ এক্সেছ বাৰ্ছ থেৰাপিৰ পৰা দেউতাৰ কিমান কি ভাল হৈছে গতিকে কি ফিল কৰে তেখেতে সেইটো গম কালি তেতিয়া মানে ধেমাজিত মোৰ যিকেইগৰাকীয়ে মোৰ পৰা শিকিছিলে মোৰ বান্ধৱী আছিলে সিহঁতক কৈ আছিলে যে সেইদিনাখন মোৰ গাটো অকণমান বেয়া লাগি আছিলে গুৱাহাটীলৈ যাওঁতে কিন্তু আৰু কেতিয়াবা চুগাৰৰ লেভেলটো বাঢ়ি থাকিলেও গাটো অকণমান তেনেকুৱা এটা ফিল হয় কিন্তু দেউতাই কৈছে সেইদিনাখন বোলে বাৰ্ছটো লোৱাৰ পাছত ইমান মানে ভাল লাগি আছে বোলে ইমান ভাল লাগি আছে মানে নিজৰ ভাল লাগে যে মা দেউতাৰ কিবা এটা ভাল হৈছে মা দেউতাই সেইটোৰ পৰা যিটো কৰি আছো মই সেই কামটোৰ পৰা দেউতাহঁতৰ কিবা এটা ভাল লাগিছে আৰু যিটোৱে কৰিছো আজিলৈকে ক'তো দেউতাহঁতে এনেকুৱা কৰা নাই মোৰ মমছ কিটচেনৰ কাৰণেও মা দেউতাই বহুত এনকাৰেজ কৰে আৰু যেতিয়া মোৰ লগত মা দেউতা থাকে যিমানখিনিলৈকে পাৰে মোক মানে একদম মোতকৈ বেছি উৎসাহী হৈ থাকে যে মোৰ অৰ্ডাৰ আছে এতিয়া মই কি কৰি দিম এনেকুৱা টাইপৰ মানে বহুত উৎসাহী হৈ থাকে গতিকে প্ৰতিটো কামতে এনকাৰেজ কৰে মই যি কাম কৰিছোঁ আৰু ভাবে মানে মই যিটো কৰিম সেইটো কিবা এটা ভালেই কৰিম আৰু সেইটো কাৰণে কিজানি তেওঁ এতিয়া এক্সেছ বাৰ্ছটো শিকিবলৈ আগ্ৰহ কৰিছে কিমান কি কৰিব মই সেইটো নাজানো দেই কাৰণ বয়সৰ আৰু ধৈৰ্যৰ কথা কিন্তু আগ্ৰহ আছিলে শিকিবলৈ ময়ো শিকাই দিলোঁ 2 নম্বৰে আৰু এটা কওঁ যে এতিয়া মই ডিচেম্বৰ ডেটবিলাক চব লোৱা হোৱাগৈ নাই কিন্তু মানে 1 তাৰিখ ডিচেম্বৰ 1 তাৰিখৰ ডেটটো লৈ থৈছোঁ গুৱাহাটীৰ এক্সেছ বাৰ্ছ ক্লাছৰ কাৰণে এক্সেছ বাৰ্ছ ক্লাছৰ যোগেদি আপোনালোকে যদি আপোনালোকৰ নিজৰ জীৱনটোত সলনি আনিব বিচাৰে আৰু মেজিকৰ দৰে যদি আপোনালোকৰ জীৱনটোত নিজে বিচৰাৰ ধৰণে যদি আপোনালোকে নিজৰ জীৱনটো সজাই ল'বলৈ বিচাৰে তেতিয়াহ'লে এক্সেছ বাৰ্ছৰ কাৰণে আপোনালোকৰ ক্লাছটোৰ কাৰণে মোক যোগাযোগ কৰিব পাৰে মোৰ ফোন নাম্বাৰটো ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব তথাপিতো মই এটা কৈ দিছোঁ মোৰ নাম্বাৰটো হ'ল 8486392528 এইটো মোৰ নাম্বাৰ হয় এই নাম্বাৰটোত আপোনালোকে মোক ফোন বা মেছেজ দুটা কৰিয়ে পাব পাৰিব কোৱা 8486 গতিকে এই নাম্বাৰটোত আপোনালোকে মেছেজ কৰিয়ে হওক বা ফোন কৰিয়ে হওক আপোনালোকে আপোনালোকৰ স্লটটো মোৰ লগত বুক কৰিব পাৰে আৰু মই এক্সেছ বাৰ্ছৰ ক্লাছ মই যিহেতু মোৰ ঘৰতে গোটেই সুবিধাখিনি কৰি লৈছোঁ মোৰ ঘৰতে দিওঁ গতিকে আপোনালোকে বিচৰাসকলে মোৰ লগত যোগাযোগ কৰিব আৰু যিটোৰ দ্বাৰা আপোনালোকৰ নিজৰ লগতে বেলেগৰ আৰু নিজৰ পৰিয়ালটোৰ সকলোৰে ভাল হ'ব গতিকে আশা কৰিম আপোনালোকে মোৰ যোগাযোগ কৰিব এক্সেছ বাৰ্ছত আহিব আৰু নিজৰ জীৱনটো নিজৰ ভাল লগা ধৰণে সজাই ল'ব আজি এই ভিডিঅ'টোৰ যোগেদি মই মোৰ ঘৰৰ পৰা মই কেনেকুৱা ৰেছপন্স পাইছোঁ মই ঘৰত কেনেকুৱা মানে মোৰ দেউতাহঁতৰ পৰা কেনেকুৱা এটা তেওঁলোকে কেনেকুৱা পাইছে এক্সেছ বাৰ্ছৰ যোগেদি তাতোতকৈও ডাঙৰ কথা মোৰ শাহুমাৰ কথাটো লগতে কৈ দিওঁ মোৰ মাৰো মানে খুব ভৰিৰ বিষ সেই উঠা নমা কৰিবলৈকে মানে দিগদাৰ পাই থাকে তল ওপৰ কৰিবলৈ মায়ে বহুত দিগদাৰ পায় গতিকে যেতিয়া ফাৰ্ষ্ট ফ্ল'ৰত থাকে গ্ৰাউণ্ড ফ্ল'ৰতে মাতিলে আহিবলৈ অকণমান দিগদাৰ পায় গ্ৰাউণ্ডত এনেকুৱা আৰু বেল্ট মাৰি থাকে ভৰিত কিন্তু বহুত ট্ৰিটমেণ্ট কৰিছে য'তে যি শুনে মা বিৰাট হেল্থ কনচিয়াছ হয় গতিকে সেইকাৰণে য'তে যি শুনে তেনেকেই কৰে খোজকাঢ়ি য়োগা কৰে তাৰপিছত তেনেকৈ কৰি আছিলে ইয়াত অলপ দিনৰ পৰা মই মাৰ মুখত ময়ো পাহৰি গ'লোঁ যে কথাটো যে মাৰ ভৰি বিষটো কাৰণ শুনি থাকিলে কথা এটাৰ প্ৰতি যিটো থাকে নুশুনা হৈ গ'লে মানে সেইটো এটা বেলেগ হৈ যায় ন কথাটো তাৰপিছত মই সিদিনা মাক হ'লোঁ মা ৰ'বচোন আপোনাৰ ভৰি বিষৰ কথাটো যে আজিকালি নোপোৱা হ'ল কৈছে নাজানো শিখা এক্সেছ বাৰ্ছত কৰাৰ পিছৰ পৰা মোৰ দেখোন ভৰি বিষটো নাইকিয়া হ'ল বহুত সময় তলত বহি থাকিলে বা এনেকৈ থিয় হৈ থাকিলে সেইটো আৰু যিটো নৰ্মেলি বিষ হয় সেইটো বেলেগ কথা কিন্তু এনেই যেনেকৈ আগতে মোৰ যিটো বিষ আছিলে সেই বিষটো আজিকালি নাইকিয়া হৈ গ'ল গতিকে সেইটো এটা মোৰ কাৰণে ভাল লগা কথা গতিকে মানে এইবিলাক মোৰ ঘৰৰ আজি এইটো ভিডিঅ'ত মই মোৰ ঘৰৰ মানুহখিনিৰ এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰিলোঁ গতিকে মই বিচাৰোঁ যে
বহুতৰ কাৰণে বেলেগৰ কাৰণেও নহলেও অন্তত নিজৰ ঘৰখনৰ কাৰণে হলে আপোনাক এক্সেস বাৰ শিকক নিজৰ ঘৰখনৰ মানুহকিটা ভাল কৰিবলৈ চেষ্টা কৰক আৰু তাৰ লগতে নিজক ভালে ৰাখক গতিকে এক্সেস বাৰছৰ যোগেদি নিজৰ জীৱনটো সলনি কৰিবলৈ আপোনালোকে যদি বিচাৰিছে তেতিয়ালে মোৰ লগত যোগাযোগ কৰিব 1 ডিসেম্বৰ দেওবাৰে ক্লাছ আছে গুৱাহাটীত গতিকে আপোনালোকে যোগাযোগ কৰিলে মই আপোনালোকক একদম যিমান পাৰো সিমান সহজকৈ আৰু যিমান পাৰো সিমান আপোনালোকক সময় দি শিকাবলৈ চেষ্টা কৰো যেতিয়ালৈকে যিখিনি মোৰ লগত শিকিছে তেওঁলোকে জানে আৰু মই আপোনালোককো কথা দিলো আপোনালোককো তেনেকৈ মই শিকাবলৈ চেষ্টা কৰিম আপোনালোকে যিসকলে বিচাৰিছে তেতিয়াহ'লে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব আৰু আজি ভিডিঅ'টোৰ পৰা আহিছো যদি আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব বিচাৰে বা মোৰ ভিডিঅ'বিলাকৰ পৰা আপোনালোকে বিভিন্ন ইনফৰমেশ্যন পাব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ সাবস্ক্ৰাইব কৰিব মোৰ ভিডিঅ'ত মানে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু সাইডত থকা বেল আইকনটো টিপি দিব যাতে মোৰ ভিডিঅ' আহাৰ লগে লগে আপোনালোকে পাব পাৰে আৰু কোড কেতিয়া কি ক্লাছ দি থাকো হেতুৰ বিষয়ে আপোনালোকে আপডেট হৈ থাকিব পাৰিব ধন্যবাদ বাই বাই কাজিৰঙাৰ মাজৰ বুহিমাই থানত আমি নামিলো তাত সেৱা জনালো আৰু প্ৰত্যেকবাৰ ইফালেদি অহা যোৱা কৰিলে প্ৰায় চেষ্টা কৰো তাত এটা সেৱা কৰিবৰ কাৰণে এখিনতে বহুত বান্দৰ থাকে বান্দৰবিলাকে তাত দিয়া প্ৰসাদকেইটাতহে বৰ আশা কৰি ৰখি থাকে হাতলে চাই দিওঁ আকৌ গালে জপিয়াব বুলিও ভয় লাগে তথাপিতো যি পাৰোঁ দুটা এটা দিওঁ কিন্তু তেওঁলোক এইবাৰ মানে বান্দৰকেইটাই ইমান বেছি বিচাৰি আছিলে সেইকাৰণে অকণমান কল কিনিলোঁ কল কিনি পেলাই সিহঁতক খোৱালোঁ চাবচোন সিহঁতে কেনেকুৱা কৰে শেষত প্ৰথমতে ভাবিছিলে এটা এটাকৈ দিম যিমানখিনি আহে সকলোকে দিবলৈ চেষ্টা কৰিম কিন্তু শেষত নোৱাৰিলোঁ যিকেইটা আহিছিলে সিহঁতকে এটা এটাকৈ ছিঙি দিওঁতে গালে জপিয়াব বুলি ভয়তে একেলগে দি থৈ গুচিয়ে আহিলোঁ পৃথ্বীয়ে আকৌ এইবিলাক খুব ভাল পায় সি সৰুৰে পৰা জীৱ জন্তু এইবিলাক যিমান পাৰে পাৰিলে সি ঘৰতে পুহিবলৈকো চেষ্টা কৰিব ঘূৰি আহি মাৰ ঘৰত সোমালোঁ কলিয়াবৰত
এদিনাখন গাঁৱত ৰাস আছিলে ভতিজাজনীয়ে নাচিব বুলি তাই বহুত দিন আগৰ ফোন কৰি আছিলে জেঠাই আহিবা মই নাচিম আমি চবেই একেলগে নাচিম আমাকো নাচিবলৈ জোৰ কৰিছিলে বাও গৈ ওলাইছিলেগৈ ঘৰ আৰু আমিও যোৰহাটৰ পৰা আহি পেলাই সেইফালে ঘৰত সোমাই পেলাই ৰাস চালোঁ অকণ বহুত বছৰৰ পিছত এইবাৰ কয় অকণমান ৰাস দেখিলোঁ এনেকুৱা ৰাস ইয়াত কিমান দিনৰ দেখাই নাই গুৱাহাটীততো দেখাই নাযায় কিন্তু এইবাৰ তাক দেখুৱাবলৈ পৃথক দেখুৱাবলৈ বৰ মন আছিলে এনেকুৱা ৰাস কিন্তু পিছলৈ যাবলৈ নাপালোঁ পিছৰখিনি দেখুৱাবই নোৱাৰিলোঁ কাৰণ বহুত দেৰি হৈ গৈছিলে আৰু আমি গুৱাহাটীলৈ ঘূৰি আহিব লাগিব সেইটো কাৰণে প্ৰথমখিনিকে সি তাক অকণমান দেখুৱালোঁ সি কি বুজিছে নাই বুজা নাজানো বুজাবলৈ চেষ্টা কৰিছোঁ আৰু সেই ফিলটো দিয়াব বিচাৰিছিলোঁ ভাল পাইছোঁ বুলিয়ে কৈছে ভাল পাইছে সৰু সৰু ল'ৰা ছোৱালীবিলাকে নচা দেখি পেলাই আৰু আলফুলেও নাচিছিলে তাই আহি আছে এইজনী একো তাই এই যে ব্লু কালাৰ পিন্ধা এই ব্লু আৰু গ্ৰীণ এইজনী আলফুল আমাৰ ভতিজা তাই নাচিছিলে কাৰণে আচলতে সোমালোঁ আৰু আগ্ৰহ কৰিলোঁ চাবলৈ তাই খুব আগ্ৰহেৰে মাতি আছিলে অন্ধবিশ্বাসদেৱে সমূহ গোপীলৈ মুখাগী থকা আগবঢ়াইছে। মাতাৰ দান ধন্যবাদেৰে গ্ৰহণ কৰা হ'ল। ধন্যবাদ।